আহক বন্ধুসকল, আজি আমি পঢ়িম লুচাইনৰ যিটো জিকে আছে সেইখন জিকে ভাৰতীয় সাধাৰণ জ্ঞান। আমি তাৰ অঞ্চমখিনি চাওঁ আহক। প্ৰথম আছে ভাৰতৰ ইতিহাস, প্ৰাচীন ভাৰত, মধ্যযুগৰ ভাৰত, আধুনিক ভাৰত, তাৰ সানমিলনি যিবিলাক প্ৰশ্ন আছে সেইবোৰ। তাৰপিছত আছে বিশ্ব ইতিহাস, ভূগোল, পৰিৱেশ বিজ্ঞান, ভাৰতৰ ৰাজনৈতিক আৰু সংবিধান, ভাৰতীয় অৰ্থনৈতিক, লগতে আৰু অন্যান্য। আমি চাওঁ আহক ইতিহাসনো কি। অতীতৰ অধ্যয়নক ইতিহাস বোলা হয়। ইংৰাজী শব্দ হিষ্টৰী গ্ৰীক শব্দ হিষ্ট্ৰিয়াৰ পৰা উদ্ভৱ হৈছে, অৰ্থাৎ গৱেষণা, অনুসন্ধান বা তদন্ত। গ্ৰীক ইতিহাসবিদ হেৰডটাছ খ্ৰীষ্টপূৰ্ব 484 খ্ৰীষ্টপূৰ্ব 425 আছিল পৃথিৱীৰ প্ৰথম বাস্তৱ ইতিহাসবিদ। তেওঁ মাত্ৰ এখন গ্ৰন্থ লিখিছিল, দ্য হিষ্টৰীজ, 430 খ্ৰীষ্টাব্দত। দ্য হিষ্টৰীজত গ্ৰীক, পাৰ্চিয়ান, গ্ৰীক, ইৰাণী যুদ্ধৰ পটভূমি আৰু পৰিঘটনাৰ বৰ্ণনা কৰা হৈছে। এইটো আছিল ৰোমান দাৰ্শনিক চিচেৰ, খ্ৰীষ্টপূৰ্ব 106 পৰা 43 খ্ৰীষ্টপূৰ্ব, যাক প্ৰথম সকলোৱে হেৰডটাছক ইতিহাসৰ পিতৃ বুলি কোৱা হয়। এইখিনিত এটা কথা কৈ লওঁ যে লুচাইনৰ যিখন জিকে, আৰু এইখন জিকে যিহেতু সাধাৰণতে ইংৰাজীত থাকে, গতিকে মই অসমীয়াত যিখন অনুবাদখিনি মই আপোনালোকৰ লগত লৈ আহিবলৈ চেষ্টা কৰিছোঁ। বহুতে ইংৰাজীত বহুত প্ৰব্লেম পায়, সেইকাৰণে লৈ আহিব চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত